নমস্কাৰ, মই কল্যাণ। প্ৰথমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ব্লগছ উইথ কল্যাণ আৰু মোৰ ফেচবুক পেজ কল্যাণজ্যোতি কোঁৱৰলৈ স্বাগতম জনাইছোঁ। আৰু 2025 বৰ্ষৰ এইটো মোৰ প্ৰথম ইউটিউব বা ফেচবুক ভিডিঅ'। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোলৈকে পুনৰবাৰ নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ 2025 বৰ্ষৰ প্ৰতিটো দিন প্ৰতিটো পল আপোনালোকৰ কাৰণে সুখময় হওক, মধুৰময় হওক। আৰু এতিয়া মই এটা নতুন ভিডিঅ' এই ভিডিঅ'টো বনাব বিচাৰিছোঁ এটা নতুন টপিকত। আপোনালোক সকলোৱে জানেই পৃথিৱীৰ 7টা আচৰিত বস্তু আছে। 7টা আচৰিত বস্তুৰ ভিতৰত আমাৰ আগ্ৰাৰ তাজমহল আছে। আৰু এতিয়া মই 7টা আচৰিত বস্তুৰ নাম ক'ম, কিন্তু তাৰ আগতে মই এতিয়া য'ত আছোঁ এই জেগাখিনি আচলতে যদিহে ভালকৈ ছাৰ্ভে কৰে তেতিয়াহ'লে 7টা আচৰিত বস্তুৰ ভিতৰত এইখিনিও পৰিব লাগিছিল বা পৰিব চাগে, যদিহে ভালকৈ ছাৰ্ভে কৰে। গতিকে মই ছাৰ্ভে কৰিবৰ কাৰণে চৰকাৰৰ বা আপোনালোকৰ বা ৰাইজৰ দৃষ্টিগোচৰ হ'বৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে কথাষাৰ সঁচা যেন লাগে বা ভাবে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকে এতিয়াও যদি মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক প্ৰথমতে আমি পৃথিৱীৰ 7টা আচৰিত বস্তুৰ বিষয়ে অকণমান আলোচনা কৰি লওঁ। দ্য গ্ৰেট ৱাল অফ চাইনা, চীনৰ প্ৰাচীৰ, ৰোমৰ কলোচিয়াম, আগ্ৰাৰ তাজমহল, জৰ্ডানৰ পেট্ৰা, পেৰুৰ মাচু পিচু, মস্কোৰ চিচেন ইটজা আৰু ব্ৰাজিলৰ খ্ৰিষ্ট দ্য ৰিডিমাৰ। এতিয়া আপোনালোকে পৃথিৱীৰ 7টা আচৰিত বস্তুৰ নাম শুনিলে জানে বা সকলো জানে, তথাপিও মই আকৌ এবাৰ কৈ দিলোঁ। আৰু এতিয়া ৰোমৰ কলজিয়াম, সেইটো আছিলে এটা ৰংগমঞ্চ, সেইটো আপোনালোকে জানে। আৰু মই যে ক'লোঁ মই এতিয়া য'ত আছোঁ সেইটো এটা পৃথিৱীৰ 7টা আচৰিত বস্তুৰ ভিতৰত 8 নম্বৰটো চাগে হ'লহেঁতেন যদিহে এইটো ভালকৈ ছাৰ্ভে কৰে। হ'ব পাৰে যদিহে এইটো ভালকৈ ছাৰ্ভে কৰে। এইটো এটা আমাৰ গাঁৱৰ ৰংগমঞ্চ। এইটো মই প্ৰথমতে ৰংগমঞ্চটো দেখাই লৈছোঁ, চাওক ভিতৰখন। মই এতিয়া ৰংগমঞ্চটোৰ ওপৰত আছোঁ, ভিতৰত। তো আপোনালোকক প্ৰথমতে মই ৰংগমঞ্চটোৰ ভিতৰখন দেখাই লৈছোঁ। এইটো হ'ল আমাৰ গাঁৱৰ গোবিন্দপুৰ টু শিঙীয়া ৰাস্তা। আৰু এইটো মই উঠি আছোঁ ৰংগমঞ্চটোৰ বেক ছাইডটো এইটো, এইফালে এইটো বেক ছাইড। আৰু ৰংগমঞ্চটোত প্ৰগ্ৰেম আৰম্ভ হ'লে মানুহে দৰ্শকে চাব এইফালৰ পৰা, এইটো ছাইডৰ পৰা। আৰু এই যে মানুহৰ এই সৰিয়হখিনি দেখিছে, এই সৰিয়হখিনিৰ পৰা এইটো ৰংগমঞ্চটোৰ চাৰিসীমা এইফালে। এতিয়া ৰংগমঞ্চটো এবাৰ মই ভালকৈ দেখাই লৈছোঁ আপোনালোকক গোটেইটো। এইটোৱে হ'ল ৰংগমঞ্চটো, এইটো চাওক। আৰু ৰংগমঞ্চটোৰ কাষত এইখিনি হ'ল বেলেগ এজন মানুহৰ মাটি। তেওঁ ঘৰ বনাবৰ কাৰণে ইয়াত মাটি উঠাই আছে, এইখিনি মাটি উঠাই আছে। আৰু আচৰিত কথাটো হ'ল কি, ৰংগমঞ্চটোত আপুনি যদি কিবা প্ৰগ্ৰেম পাতিলে মই দেখাইছিলোঁ ন, ফ্ৰণ্টৰ পৰা চাব লাগিব। ইয়াৰ পৰা চালে আপুনি ৰংগমঞ্চটো ইমান ওপৰত আছে। মই যদি থিয় হৈ দিওঁ এইখিনিত ৱালখনত, মোৰ হাইট 6 ফুট অলম'ষ্ট, ধৰক 5 ফুট 11 ইঞ্চি। এতিয়া ইয়াত এইটো 6 ফুট ওপৰত আছে। আপুনি যদি আৰু এইখিনিৰ পৰা ফিল্ডখনৰ সীমাটো ইমানটোৱেই, কাৰণ তেওঁলোকে খেতি কৰা নাই, বাকীখিনিতো খেতি কৰিছে। গতিকে এইখিনি সীমা, এইখিনি জেগাত এইখিনিৰ পৰা এইখিনি সীমা। এতিয়া এইখন আছে সেই 6 ফুট ওপৰত। ইয়াত যদি বিহু পাতে তেতিয়া আপুনি চাব লাগিব এইখিনিৰ পৰা। এতিয়া আপুনি এইখিনিত যদি বহে মানুহজন ক'ত দেখিব। আৰু এইটো আধাৰশিলা স্থাপন কৰিছিলে, ইয়াত লিখা আছে ধুনীয়াকৈ পঢ়ক। অসম চৰকাৰ, আজি ইংৰাজী 8/12/2020 তাৰিখে ধেমাজি সমষ্টিৰ মাননীয় বিধায়ক ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই হাৰহি জিলা পৰিষদৰ সদস্য শ্ৰীযুক্তা টুটুমণি গোহাঁই চেতিয়াৰ, শিঙীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী মাননীয় শ্ৰীযুক্তা কৰিশ্মা গগৈ, আঞ্চলিক পঞ্চায়তৰ সদস্য মাননীয় শ্ৰীযুত প্ৰদীপ সন্দিকৈ,
6 নং ৱাৰ্ড সদৰ সদস্য মাননীয় শ্ৰীযুত ববি হিলদাৰী গগৈ ডাঙৰীয়ানীৰ উপস্থিতিত চতুৰ্থ বিত্তীয় আয়োগ 2019-20 বৰ্ষৰ কিস্তি পুঁজিৰ দ্বাৰা কনষ্ট্ৰাকশ্যন অফ বিল্ডিং এট লাওকোট অপেন ষ্টেজ আঁচনি নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে। আৱণ্টিত পুঁজি 4,50,000 টকাত গাঁও পঞ্চায়তৰ শিঙীয়া উন্নয়ন খণ্ডৰ ঢকুৱাখানা। এতিয়া এইটোত তেতিয়াৰ আমাৰ বিধায়ক ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া লগতে আমাৰ স্থানীয় সকলোবোৰ বিষয়ববীয়াৰ উপস্থিতিত এইটো আমাৰ গাঁওখনক উপহাৰ হিচাপে দিলে। তাৰ কাৰণে মই প্ৰথমতে ৰণোজ পেগু ডাঙৰীয়াকে প্ৰমুখ্য কৰি সকলোকে প্ৰত্যেকজন কৰ্মকৰ্তাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ গাঁৱৰ কাৰণে এনেকুৱা এটা ৰংগমঞ্চ তেওঁ উপহাৰ হিচাপে দিয়াৰ কাৰণে। কিন্তু এতিয়া কথাটো হ'ল কি, গভৰ্ণমেণ্টৰ কাম তেওঁলোকে দিছে, অসম চৰকাৰৰ কাম। এতিয়া এইটো যোনে বনাইছিলে তেওঁলোকে এতিয়া কেনেকৈ বনাব? তেওঁলোকে এইটো যে 4.5 লাখ টকা পাই বনায়, 4.5 লাখ টকাত এইটো ঘৰ কমপ্লিট কৰি পইচাটো আদায় কৰাৰ তেওঁলোকৰ উদ্দেশ্য আছিল নে এই ঘৰটোত কিবা এখন অনুষ্ঠান পাতি আমি আমাৰ সাংস্কৃতিক দিশটো, আমাৰ গাঁওখনৰ সাংস্কৃতিক দিশটো অলপ আগুৱাই লৈ যোৱাৰ উদ্দেশ্য আছিল? এতিয়া যদিহে সাংস্কৃতিক দিশটো আগুৱাই লৈ যোৱাৰ উদ্দেশ্য আছিল তেতিয়াহ'লে এইটো আচৰিত বস্তুৰ ভিতৰতে পৰিব লাগিব। বাকী দৰ্শকে ক'ৰ পৰা চাব আপোনালোকে নিজে বিচাৰ কৰক। এইটো তেওঁ ঘৰ বনাবৰ কাৰণে মাটি উঠাইছে এইখিনিত, এইটো তেওঁ ঘৰ বনাব। ইয়াৰ লগতে লাগি আছে এইটো ৰংগমঞ্চটো। এতিয়া ইয়াত যেতিয়া প্ৰগ্ৰেম পাতিব ঘৰটোত কি অৱস্থা হ'ব? ঘৰত এনেকৈ থাকিব পাৰে নে নোৱাৰে? তো যদি পাৰে সেইটো মই নাজানো, আৰু যদি নোৱাৰে তেতিয়াহ'লে মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে এবাৰ বিচাৰ কৰক, বিচাৰ কৰি চাওক। আৰু যদি আপোনালোকে ভাবিছে যে এইটো হয় পৃথিৱীৰ 7টা নহয় 8টা আচৰিত বস্তুৰ ভিতৰত আমাৰ লাওকোট গাঁৱৰ এই অ'পেন ষ্টেজখন, মুকলি ৰংগমঞ্চখন পৰিব লাগে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু এটা আচৰিত বস্তু আছে আমাৰ ঘৰত, মানে আমাৰ গাঁওখনতে, জল জীৱন মিছন আঁচনি। সেইটো আপোনালোকে সকলোৱে গম পাইছিলে যে ভাৰতত জল জীৱন মিছন আঁচনি 2024 এটা খুব ধুনীয়া কাম কৰিছিলে, য'ত পানীৰ অসুবিধা আছে সকলোৱে যাতে পানী সমানে পায় তাৰ কাৰণে চৰকাৰে এটা মানে কাৰ্য হাতত লৈছিলে আৰু সেইমতে বহুত ছাকচেছ হৈছে। কিন্তু আমাৰ ঘৰৰ মুখৰ আগত এটা টেপ বহাই দিলে। যিহেতু মই ঘৰত নাথাকোঁ আৰু যেতিয়া আহোঁ, আজি প্ৰায় 3 মাহমানৰ পৰা ঘৰলৈ মই অহা যোৱা কৰি আছোঁ খুব কম সময়ৰ ভিতৰত। 2 মাহমানৰ পৰা মই সেই টেপটোত এদিন পানী অহা দেখিছিলোঁ আধা ঘণ্টা 20 মিনিট সময়, তাৰপাছত আজিলৈকে মই পানী অহা দেখা নাই। গতিকে সেই টেপটো কিয়, সেইটো এটা আচৰিত বস্তুৱেই হ'ল। মানে সেই কেতিয়া পানী আহিব? যেতিয়া আমাৰ ইয়াত পানীৰ অভাৱ হ'ব তেতিয়া পানী আহিব, নে এইখিনি পাইপবোৰ গেলি পচি যোৱাৰ পাছত পানী আহিব? এইবোৰ এটা আচৰিত বস্তুৰ ভিতৰতে পৰিব লাগে। কাৰণ মই এটাই ক'ব বিচাৰিছোঁ যে চৰকাৰে তেওঁলোকৰ দায়িত্ব য'ত অসুবিধা হৈছে, সমস্যা সমাধান কৰা। কিন্তু সেই সমস্যা সমাধান কৰাৰ নামত আমি যদি পাব্লিকে চৰকাৰৰ পৰা পইচা খাবৰ কাৰণে কাম কৰোঁ এই ষ্টেজখনৰ নিচিনা, তেতিয়াহ'লে আমি ডেভেলপ নহওঁ। তো চৰকাৰে নিজৰ দায়িত্ব পালন কৰিছে, আমি তাক সঠিক ৰূপত ব্যৱহাৰ কৰি আমি কাম কৰাটোহে আমাৰ দায়িত্ব। গতিকে এতিয়া ব'লক আমাৰ জল জীৱন মিছনৰ সেই আচৰিত বস্তুটো আচৰিত যেন লাগে নালাগে আপোনালোকে সেইটো এবাৰ দেখাম। এইটো হ'ল আমাৰ চৰকাৰে দিয়া জল জীৱন মিছন আঁচনিৰ এটা প্ৰজেক্ট, লাওকোট গাঁৱৰ প্ৰজেক্ট, আমাৰ গাঁওখনৰ। ইয়াত লিখা আছে পানী সংৰক্ষণ কৰক, প্ৰদূষণ ৰোধ কৰক। এইটো লিখা আছে, ধুনীয়াকৈ দেখা পাইছে, লাওকোট PWSS লাওকোট পানী যোগান আঁচনি, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী, পানীয়েই প্ৰাণীৰ প্ৰাণ। অসম চৰকাৰ লাওকোট পানী যোগান আঁচনি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ঘিলামৰা সংঘমণ্ডল। এইটো হ'ল আঁচনিটো, খুব ধুনীয়াকৈ বনাইছে দেখিছেনে, কালাৰফুল। কিন্তু ইয়াত চাওক, এই ৱাল ফ্ল'ৰটো ফাটিলেই, এইটো গোটেইটো ফ্ল'ৰ ফাটিছে। আৰু এইফালে চাওক, গোটেই ভূমিকম্প হোৱা নিচিনা, ভূমিকম্প হ'লে যেনেকৈ ফাটে গোটেইবোৰ জইণ্টবোৰ ফাটি আছে, সেইখিনি বাৰু ফাটিলেই।
এতিয়া কথাটো হ'ল ইয়াৰ উদ্দেশ্যটো আছিল যে অসমৰ প্ৰত্যেক ঘৰ মানুহে বিশুদ্ধ খোৱা পানী পাব লাগে। আমাৰ জেগাখিনিত অৱশ্যে ইমান পানীৰ অসুবিধা নাই, পানীৰ অসুবিধা নাই, আমি বিশুদ্ধ পানীয়ে পাওঁ। আমাৰ দমকলৰ পানীয়ে আজিলৈকে আমি জন্মৰ পৰা আজিলৈকে চলি আছে, আজিলৈকে অসুবিধা হোৱা নাই। আৰু আমাৰ অঞ্চলৰ প্ৰত্যেকজন মানুহে দমকলৰ পানী খাই জীৱন নিৰ্বাহ কৰি আছে। কিন্তু তথাপিও আমাক গভৰ্ণমেণ্টে দিছে। এতিয়া এইটো হ'ল পানী অহা টেপ। আচৰিত বস্তু বুলি এইকাৰণে কৈছোঁ, এই টেপটোত যে পানী আহে আমি চকুৰে দেখা নাপাওঁ। পানী আহে আৰু গুচি যায়, চকুৰে দেখা নাপাওঁ। গতিকে আচৰিত বস্তুৱে হ'ব লাগিব। মই যিমান দিনৰ বহোৱা যিমান দিনৰ পৰা ইয়াত আহিছোঁ ঘৰত, মই দেখা পাইছোঁ অকল এদিনেই পানী আহিছে। তাৰপাছত আমি চকুৰে কেতিয়াও পানী অহা দেখা নাই। আৰু যিটো মগ আমি চকুৰে দেখা পানী আহিলে ধৰিম বুলি থৈছিলোঁ, সেই মগটো এতিয়া ডাষ্টবিনত পৰিণত হৈছে। গতিকে ভাবকচোন এইটো আচৰিত বস্তু হয়নে নহয়।